হয়তো নীৰৱ নহয় না নীৰৱ ক'ত যা টিউচনত নেকি হা এই খৈৰাবেনী আত্তা আজি প্ৰথম না আজি প্ৰথম যাৰচোন কি হয় দে嘿，菜是跳跳跳，菜。 হ'ব দে ঐ এতিয়া হৈছে ঐ ব ইমান ডাঙৰ মানুহ নহয় মই ব দে বসু ব কি চাদা খনো দিনে চাৰ আহিব না দিগদাৰ হ'ব নেকি হ'লেওতো মাষ্টৰ খুৰা এনেকে ভুনভুনে নাখিবি মোতকৈ ডাঙৰ নহয় মই আকৌ দম দিব শাস্তি দিব সৰু চলিকেইটা দম দিবহে পাৰিম কৈছোঁ বাৰু সেইবিলাক বাদ নাই দে বাপা এনে অলপমান সৰলে কথা বেয়া পঢ়ো হেৰি মই যে পঢ়াব আহিছোঁ বেলেগ একো উদ্দেশ্য নাই মোৰ এই আমাৰ গাঁৱৰ মানুহকেইটা ক'ৰবাত কেতিয়াবা গেলে দে পটককৈ চহী লগা হয় নহয় আৰু আজিকালি টেপ চহী দিনো নাই সেইটো কাৰণে পঢ়াব আহিছোঁ আপোনালোকে বা এতিয়া কি ভাবছা বাপা মই চলি লৈ পঢ়িব আহিছো বুঢ়ী খগেন আকুট বুকুট কৰি নাখিবি শুনিছা চলি লৈ এটা মই পঢ়িব আহিছো নামৰ কাৰণে এই বিচনি কাটি দি মাৰি দিম কিহনো কাজিয়া লাগি থাকা পাহাৰে তো তাই দে বাৰু একো নাই কিন্তু মই বয়স হোৱা মানুহকেইটাকহে পঢ়াম বুলি কৈছিলোঁ আপুনি দেখোন চলি লৈ আহিলিহে হেৰিয়ে বাপা মই আকৌ চলিটো লৈ নাহিলি মই ভাত খাবা নাপাওঁ দুপৰীয়া এই বোৱাৰী হেৰিত গৈছি ক'ৰবাত বেংকত গৈছি বেংকত পইচা ওলাবা দে তাক যাবা দি ক'ৰবাত ফুৰিব যাচোন বাপা অলপমান ওলাই যাচোন মই কথাখিনি কৈ লওঁ দে বাৰু একো নাই কি খেলবোৰে আহি পেলাই যায় এই হেৰিটা কোনে কি ভাবি পেলাই আহিছা কোনে কি পঢ়িম বুলি আহিছা মোককেইটা অলপ মানে বুজাই দিলি ময়ো অলপ পঢ়াব ভাল লাগে আৰু হেৰিয়ে বাপা মোৰ এটা বাপাই মোবাইল আনি দিছিল মই এতিয়া একো কিবাও নাজানো উলিয়াবাও নাজানো তাৰপিছত কিবা সেনেকৈ শিকিম বুলি পেলাই খুৰী মই মোবাইল শিকাব অহা নাই নহয় নহয় বাপা কিবা অলপ পঢ়ি দি মোবাইল চাবাই পাৰোঁ বেয়া পাৰোঁ দে বাৰু সেইটো হ'ব দে বাকীকেইটাই কি বুলি ভাবি আহিছা হে বাপা মই ইংৰাজী শিকিব আহিছোঁ মই ইংৰাজী পাৰিলে নাতিয়াটোক শিকাব পাৰিম সেইকাৰণে মই আহিছোঁ কিয়নো এনেকৈ কাজিয়া লাগি থাকে তহঁতে মই আকৌ ঘৰত যাম দেই ককল চকল বিহে আছে এনেহে পচু দংকলৰ ঘৰত ককলবি হ'ব আহিছি এটা ফাউটি যোগাৰ আহিছা বাপ এটা বহুত মুখ চোকা দেখোন এই হে বাপা আমি কিবা মইনা আঁচনি চইনা আঁচনি পাম না নাপামে ঐ বা এই কল আছিল নেকি কিবা দিছে বোলে গম নাপামে এই বুঢ়াটো কি হৈছে স্কলাৰশ্বিপ নাপাবি নহয় এনে পঢ়িব পাৰিবি মই তাৰমানে চহীকেইটা মৰাৰ পৰা কৰি দিব পাৰিম আৰু বাপা ইংৰাজী আৰু হিন্দী পাৰা হ'ব লাগে মই এতিয়া চবেই টিভি চাই থাকে এতিয়া হিন্দী চিৰিয়েল চাব মইতো নাজানো একো সুধিলে কয় এই বুঢ়ী যা মোক এতিয়া বুজেই নকয় বাপা এই বুঢ়াৰ কথা নুশুনবি শুনছা এই অধপতনে যাব এই আমাৰ ইমা হেঙা খান ঠেলে 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 এই হেঁচি ঠেলি থাকে শুনছা এই বুঢ়া লেংটি হৈ যায় বাপা কি কৰিব পঢ়িব আহিলোঁ মই শুনছা ইংৰাজী হিন্দী শিকিব আহিছোঁ এই বুঢ়াটোৰ লগত মোক কটি বাছত বৈছে শুনছা বুঢ়াক জানো একে গোটেই বাঢ়ি কৰি দিম তোৰ কটি পিছত বহা নাই তই আগত বহিছা আৰু তোৰ কটি পিছতে বহিব লাগিব এতিয়া আগতে আহি চিটডাল লৈছা বাপা কি পঢ় শুনছা এই বুঢ়া দুটোৰ লগত নৰা শুনছা ভাই এইকেইটা চলি পঢ়ো চলিয়ে বুলছো মই এতিয়া বুঢ়াকেইটা চলি আছে তিনিমেহা চলি আঠিয়া হ'ল খাব ঘৰতে হয় দে কথা ক'ব আহিছে শুনছা পাপা পুথি কাছাৰ পৰা কৈ দিলে হ'ব এতিয়া বুঢ়া হৈ আছোঁ হৰিণ ল'ব পৰা হ'লেই হ'ল এতিয়া কি কৰিম মই এতিয়া বুঢ়া বয়স এনেকৈ পুথি চাই ঘৰত থাকিব লাগিব কৰ কাণ কাটব নৰে আৰু পুঠি চাব দেই বাপা হয় বুঢ়ী পঢ়িবাহে কাৰণে আহিছোঁ দে ইংকে হ'লে মই আকৌ পঢ়াব নোৱাৰিম দেই মই আকৌ বাদ দিমা এইবিলাক হেৰি এতিয়া চবে ক খ পলাখান জানানে মাতবা জানো বাপা কিন্তু ভালকে নাজানো ভালকে নাজানা নেকি ক খান মাতব পৰা হ'ব লাগব নহয় নহ'লে লিখবা নোৱাৰবি নহয় মই পাৰোঁ বাবা ক খ খান
দেচোন পিছে মাত গোটেইকেইটাই শুনক ময়ো শুনা হ'ব অলপ বাকীকেইটাই জানিব মই মাতি শুনিমে পিছে ক খ কলাখান ক খ হেৰি প্ৰথম চ ভগীয়া জ দ্বিতীয় ছ নিয় অ পেহী কি মাতছা ঐ হোৱা নাই গোটেই দেখোন খিচিৰি কৰি দিলি এই বা ক খ এই মাতছোৱে দেখোন হৈছে পাইছোঁ দেখোন আৰু সৰুতে শিকা কথা নোৱা এতিয়া বা কেনেকৈ কি হ'ব আকৌ নৰো নে লাইনত যাবা নৰো নহয় এতিয়া বেয়া লাইনত গৈছে তেওঁতো ক খখিনি হৈছে অ আপা ক খ খান হ'লে হ'ব পাৰে দে বহুত বছৰ হ'ল নহয় কিতাপ চিতাপো সলনি হ'ল কিমান যুগ হ'ল এইটো কোনে লিখিলি অপা নাই দে আমাৰে ঘৰৰ কাষৰ চলি এটাই লিখি দিছে দে একো নহয় দে এই পিছে ক খান এতিয়া মাতবা লাগব ক খান মাতিলে এটা বৰ বেলেগ নিয়ম আছে চব কথাৰ মানে চব ক খ গ ঘ গোটেইকেইটা বৰ্ণৰ পাছত অ লগাই দিব লাগিব তেতিয়াহ'লে ক খান বেছি স্পষ্ট হয় মাতচোন কোনোবা এটাই এ পাপা ময়ে মাতিম ৰহে ক অ খ অ গ অ ইঙ অ তুমি মই সেইটো কথা কোৱা নাই ক অ খ অ গ অ ঘ অ নহয় অ খ গ অ এনেকুৱাকে এ ৰ পাপা এবাৰ পাৰিম ৰ আৰু চবে মনে থাকিবি ক অ খ অ গ অ খ অ ইঙ অ হৈছে দে পাইছা অ মোক একেবাৰে জালিগে আশীৰ্বাদ কৰা কচু দে আই দে বাৰু ক খান বাৰু কিবাকে পাৰিবি দে ক কৰি ল'বি এতিয়া কোনোবাই নাম লিখিব পাৰা নেকি মানে কোনোবাই শিকিছে নেকি নাম লিখিবা অলপ হ'লেও অ' পা মই এটা লিখিছোঁ নহয় মই মন্দিৰত গাইছোঁৱে এই শুনিছোঁ বাৰু এইবাৰ বৃন্দাবনৰ মাজে মাজে কি নাম ধৰবা ধৰিলে সেই নামৰ কথা মই কোৱা নাই সেই নাম লেখাৰ কথা কোৱা নাই নিজৰ নামটো লিখিব পাৰা না শুনছা আপা কি কথা কয় অসমৰ কথা মোৰ নামটো গণকে লিখি দিছে মইতো লিখা লিখা অ' পা এইটোতো অসম্ভৱ কথা নিজৰ নামটো লেখা কেনেকৈ লিখবই নিজৰ নাম মই সেইটো কথা কোৱা নাই নহয় মই মানে এতিয়া ধৰ মোৰ নাম নীৰৱটো লেখা সেনেকুৱা কথা কৈছো আৰু বুজি পোৱা নাই মানুহকেইটাই অ' বাবা মোৰ মনত পচিয়াই এই মোক ইংলিছটো শিকাই দিছোঁ মানে মই অলপ সন্ধিয়া হ'লে সেইটো দেওঁ মানে আহে আৰু গম পাইছো বাৰু খগেন বৰ্তা ইংলিছটো কেনেকৈ শিকবি অসমীয়াই দেখোন নৰা ভালকে অ' পা সেনেকুৱা নকবি মোক শিকাবই লাগিব যেনেকৈ নহওক খগেন বৰ্তা হ'ব দে বাৰু মই শিকাম দে কিন্তু এতিয়া অসমীয়াখিনি শিকি ল'ব লাগিব প্ৰথম ডাইৰেক্ট ইংলিছ শিকিলি নৰবি নহয় অসমীয়াৰ পৰা বহুত কথা ইংলিছত পৰিৱৰ্তন হৈয়ে কিহে বুজি পাবি মই এতিয়া যাওঁ দেৰি হ'ল নহয় হা বোৱাৰেও নাই ঘৰত হয় নেকি কাইলৈ গালি পাৰিব দেৰি হ'লি কৰিবে নহ'লে কালি আহিবি কালি আহিম বাৰু দে দে বাৰু এটা মানুহ গেলে এতিয়া বাকীকেইটা অলপমান আছে পঢ়িবা সেইখিনি পঢ়ি পেলাই আকৌ কালি পঢ়িবি দে নহয়নে শুনানো পাতি ল'বই এয়ে পাতি থৈ কেনেকৈ বুঢ়ী থৈ এই মই যাওঁৱেই এইটো পাতৰ গণ বহুত বেয়া পাওঁ ছাৰ কোনে পাতি ইমান বেয়া বনাইছি আজি শিকি দে যাওঁ